বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ভাল খবৰটো হৈছে যে পঞ্চায়ত বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিলে। চ' এই ভেকেঞ্চিখিনিক এটা আবেদনসমূহ কৰিবলৈ 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কি কথা সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা কি ভেকেঞ্চি মুকলি কৰিছে সকলোখিনি কথা আপোনালোকে এই ভিডিঅ' যোগে জানিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে এতিয়াৰ পৰাই ভালদৰে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে মই টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো বাই কৰিলে আপোনালোকে পঢ়া শুনাসমূহ কৰিব পাৰিব। চ' এই কোৰ্চটো ডিটেইলছত জনাৰ আগতে দুটামান কথা জনাই দিব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটোত আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে। চ' আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ এই কোৰ্চটো আণ্ডাৰত কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ যিমানখিনি ছাবজেক্ট আছে, এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত ছাবজেক্ট কি লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি পাব। আৰু ছ'চিয়েল ষ্টাডিত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম লিটাৰ লাভ কৰিব, লগতে ইণ্ডিয়া লিটাৰ লাভ কৰিব, লগতে ৱৰ্ল্ড লিটাৰ আপোনালোকে লাভ কৰিব পাৰিব ভাগকৈ। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হৈ যাব। চ' এই কোৰ্চটো যেতিয়া বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু মক টেষ্টৰ কাৰণে। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটৰ সৈতে লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে, একেবাৰে লেটেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে যদি ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আকৌ এবাৰ জনাই দিব যে কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এই কোৰ্চটো অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল আপোনালোকে আছাম পুলিচ হওক, ABUB, SI হওক, DSS হওক, DME হওক, ফৰেষ্ট হওক, আছাম টেট হওক, বা আপোনালোকৰ GT PGT টিচাৰ হওক, এলিমেণ্টেৰী টিচাৰ হওক, সকলো ক্ষেত্ৰত আপোনালোকে এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গৈছে। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। চ' এতিয়া মেইন ভিডিঅ'লৈ মই আপোনালোক জনাইছোঁ পঞ্চায়ত বিভাগৰ ফালৰ পৰা আপকামিং কিছুমান ভেকেঞ্চি ডিটেইলছত মই আপোনালোকক জনাম বুলি ভাবিছিলোঁ। চ' পঞ্চায়ত বিভাগৰ ফালৰ পৰা কি ভেকেঞ্চি আহিবলগীয়া আছে, কি কথা সকলোখিনি কথা জনাই দিব বিচাৰিছোঁ। পঞ্চায়ত বিভাগটো চমুকৈ PNRD বুলি কোৱা হয়, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয়। পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4। আৰু ইয়াৰ বিশেষকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি অতি সোনকালে আপোনালোকৰ আহিবলৈ গৈ আছে। চ' কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব সেইখিনি কথাও জনাই দিম। আৰু লগতে কি ভেকেঞ্চি আহিব সেইখিনি কথাও জনাই দিম। লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সেইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। অৰ্গেনাইজেশ্যন দেখিব পাইছে গ্ৰেড 3 পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট PNRD, গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আহিছে। চ' বিশেষকৈ এক্সপেক্টেড যিখিনি পোষ্ট আহিবলগীয়া আছে সেইখিনি আছে কম্পিউটাৰ এছিষ্টেণ্ট গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আহিবলগীয়া আছে, গ্ৰাম ৰোজগাৰ সহায়ক গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আহিবলগীয়া আছে, জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আহিবলগীয়া আছে, অফিচ পিয়ন গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিবলগীয়া আছে, আৰু চকীদাৰৰ ভেকেঞ্চি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিবলগীয়া আছে, ড্ৰাইভাৰৰ ক্ষেত্ৰত গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিবলগীয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেড 3 ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে গ্ৰেজুৱেশ্যন অৰ 12 পাছ যদি কৰিছে, মানে 12 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এইটো এটা আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়, অপৰচুনিটিটো মিছ নকৰিব। এজ লিমিটটো 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে নিশ্চয় গম পায়, জেনেৰেলি 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যন হ'ব SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ যে ক'ব যে ৰিটেন এক্সামিনেশ্যন হ'ব, স্কিল টেষ্ট হ'ব, এনেকৈ হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এইখিনি হ'ব। চ' ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব। আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল
এলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লিকেশ্যন মোডখিনি দেখিব পাইছে এপ্লিকেশ্যন মোডটো অনলাইন যোগে কৰিব পাৰিব ডিটেইলছটো আপোনালোকে তেনেকৈ দেখিব পাৰিছে আৰু ইয়াৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু যেতিয়া এই কথাখিনি ক'ব জানে আপোনালোকে আহিব যে PNRD ভেকেঞ্চিসমূহ কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব চ' PNRD ভেকেঞ্চিসমূহ এপ্লাইসমূহ অতি সোনকালে এপ্লাইসমূহ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব তেতিয়া চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব ধৰি লওক মাৰ্চ এপ্ৰিল মে এই 3 মাহৰ ভিতৰত আপোনালোকে এপ্লাইসমূহ 100% আহিব চ' এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়ক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এতিয়াৰ পৰা ভালদৰে পঢ়ি চিলেকশ্যনসমূহ লাভ কৰিব কাৰণে যিটো আমাৰ টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব কিয়নো সেই কোৰ্চখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিবৰ কাৰণে যিটো কেনেকৈ বাই কৰিব পাৰিব সেইটো আপোনালোকক মই জনাই দিব বিচাৰিছোঁ এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267277 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰিব আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব আৰু এই কোৰ্চটো যিটো প্ৰাইচ সেইটো তাৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় চ' অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে যিমান পাৰে সিমান সোনকালে বাই কৰিলে পাৰিলে আজি আপোনালোকে কোৰ্চটো বাই কৰি লওক আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগে লাইক কৰি লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব